Hello students, কি খবৰ সকলোৰে তোমালোকে চাই আছা অধ্যয়ন জন আছাম ইউটিউব চেনেল আৰু আজিৰ এই ভিডিওটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই ভিডিওটো পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় তোমালোকে স্কিপ কৰি চাব পাৰিবা মই টাইম ল্যাপছ দি দিম গতিকে তাত তোমালোকে ক্লিক কৰি চাব পাৰিবা কাৰণ এই ভিডিওটো দুটা প্ৰধান লেসনৰ ওপৰত হ'ব দা ডেফোডিলছ আৰু ধনুষ গীতাৰ এই দুইটা লেসনৰ সম্পূৰ্ণ অসমীয়া ভাঙনি একেলগে মই দি দিছো যাতে তোমালোকে পৰীক্ষাৰ বাবে একেটা ভিডিওতে কোনো বিচাৰি থাকিব নলগাকৈ একেটা ভিডিওতে চাব পাৰা সো এই ভিডিওটো দা ডেফোডিলছ আৰু ধনুষ গীতাৰ নামৰ যেটো লেসন আছে সেই লেসনটোৰ অসমীয়া ভাঙনি দি দিছো I wandered lonely as a cloud that floats on high over vales and hills when all at once I saw a crowd, a host of golden daffodils, beside the lake beneath the trees, fluttering and dancing in the breeze. Mane ki koa hoise? I wandered lonely as a cloud. Meghbur jenekoi onai bonai ghuri phure, thik ekedore moyu hei meghburor dore okolkhoriakoi onai bonai ghuri phuru. That floats on high over vales and hills. Yet over to short form likha hoise. Puroni jikhini kobita asile, সেই কবিতা সমূহ এনে ধৰণে কিছুমান short form ব্যৱহাৰ কৰা হয় যেনে over to দেখিছা ইয়াত or বুলি লিখা হৈছে তো এটুক আমি পঢ়িম কেনে ধৰণে over আৰু vales মানে ভেলিক বুজোৱা হৈছে ভেলি মানে হৈছে সমতল ভূমি তো ইয়াতে কি কোৱা হৈছে that floats on high over vales and hills cloud বুৰে মানে ডাৱৰ বুৰে বা মেঘ বুৰে যেনে ধৰণে সমতল আৰু পাহাৰবোৰৰ ওপৰত উপঙি ঘূৰি ফুৰে when all at once I saw a crowd a host of golden daffodils মানে কি কলে হঠাতে তেতিয়া মই এটা ভিৰ দেখিলো crowd মানে কি ভিৰ a host of golden daffodils a host of মানে বহুত সোণালী daffodils daffodils মানে এটা ফুল হয় তোমালোকে স্ক্ৰিনত নিশ্চয়কৈ দেখিছাই ফটোকপি এই ফুলপাহৰ নাম হৈছে daffodils beside the lake beneath the trees lake মানে হৈছে হ্ৰদ বা জলাশয় ইয়াতে জলাশয় বুজোৱা হৈছে beneath the trees মানে গছৰ তলত জলাশয়ৰ কাষত গছৰ তলত fluttering মানে কি উৰি থকা যেনে ধৰণে কপাহ যেনেকৈ উৰি থাকে ঠিক তেনে ধৰণে fluttering and dancing in the breeze dancing মানে তোমালোকে জানাই নচা আৰু breeze মানে হৈছে মৃদু বতাহ মলয়া বতাহ যেনেকুৱা খুব ধুনিয়া এজাক বতাহ গৰমত আহে নাই তেনেকুৱা বতাহবোৰক কি বুলি কোৱা হয় ব্ৰিজ বুলি কোৱা হয় তো ফাৰ্স্ট ষ্টেঞ্জাটো কি কোৱা হৈছে মেঘবোৰে সমতল আৰু পাহাৰত যেনে ধৰণে উপঙি ঘূৰি ফুৰে ময়ো ঠিক একে ধৰণে অকলশৰীয়াকৈ ঘূৰি ফুৰো হঠাতে তেতিয়া কি দেখিলো এটা ক্ৰাউড দেখিলো ক্ৰাউড মানে ভিৰ কিহৰ ভিৰ a host of golden daffodils daffodil ফুলৰ বহুত daffodil ফুলৰ এটা ভিৰ দেখা পালো মানে কবিয়ে বহুত daffodil ফুল একেলগে দেখা পালে ক'ত দেখা পালে beside the lake জলাশয়ৰ কাষত beneath the trees গছৰ তলত fluttering and dancing in the breeze daffodils ফুলবোৰে কি কৰি আছিল মৃদু বতাহ জাগৰ লগে লগে উৰি ফুৰিছিল আৰু নাচি আছিল এটো হৈছে ফাৰ্স্ট ষ্টেঞ্জাটোৰ অৰ্থ সেকেন্ড ষ্টেঞ্জাটো চাওঁ আহা Continuous as the stars that shine and twinkle on the Milky Way, the streets a never-ending line along the margin of bay. 10,000 saw I at a glance, tossing their heads in sprightly dance. So yate ki koa hoise? Continuous as the stars that shine. Torabure jene dhorone ekerahe jiliki thake and twinkle on the Milky Way. মিল্কি ওয়ে মানে হৈছে হাতীপতিক মিল্কি ওয়ে বুলি কোৱা হয় হাতীপতিত যেনে ধৰণে জিকমিকাই থাকে তৰাবোৰ ক'ত থাকে হাতীপতিত থাকে মানে আকাশত থাকে মানে কি কোৱা হৈছে যে তৰাবোৰে যেনেদৰে একেৰাহে জিলিকি থাকে আৰু হাতীপতিত জিকমিকাই থাকে they stretch in never ending line along the margin of the bay daffodils ফুলবোৰেও মানে daffodils ফুলবোৰক বুজোৱা হৈছে they stretch মানে হৈছে বিয়পি থকা in never ending line মানে কেতিয়াও শেষ নোহোৱা এটা লাইনত কেতিয়াও শেষ নোহোৱাৰ দৰে কি কৰিছিল ডেফোডিলছ ফুলবোৰে কি কৰি আছিল বিওপি আছিল along the margin of bay মানে সেই জলাশয়ৰ পাৰটোক বুজোৱা হৈছে জলাশয় পাৰটোৰ কেতিয়াও শেষ নোহোৱা মানে চকুৰে যিমানখিনিলৈকে দেখা পাওঁ সিমানখিনিলৈকে কবিয়ে অকল ডেফোডিলছ ফুলকে দেখিছিল আৰু সেই ডেফোডিলছ ফুলবোৰে তৰাই যেনেকৈ
হাতীপতিত একেৰাহে জিকমিকাই থাকে আৰু জিলিকি থাকে ঠিক একেদৰে কি কৰিছিল ডেফোডিলছ ফুলবোৰেও ঠিক তেনেধৰণে জিলিকি আৰু জিকমিকাই আছিল 10,000 saw I at a glance tossing their heads in sprightly dance glance মানে হৈছে এবাৰতে কবিয়ে এবাৰতে কিমান ডেফোডিলছ ফুল দেখিছিলে 10,000 ডেফোডিলছ ফুল এবাৰতে তেওঁ দেখিছিলে টছিং মানে টছ কৰা তোমালোকে ক্ৰিকেট খেলাৰ আগতে টছ কৰা নাই এটা কইন লৈ হেড টেইল টছ কৰা নাই তো ইয়াত টছিং কৰিছে টছিং দেয়াৰ হেড ইন স্প্ৰাইটলি ডেন্স ইয়াত টছ কৰা মানে হেতু বুজোৱা নাই ইয়াত বুজে ইফালৰ পৰা সিফাললৈ মানে ইকাটি কৰি আছিল আৰু স্প্ৰাইটলি মানে হৈছে সতেজভাৱে ইফালৰ পৰা সিফাললৈ ডেফোডিলছ ফুলবোৰে কৰি আছিল তৰাবোৰে যেনেদৰে একেৰাহে জিলিকি থাকে আৰু হাতীপতিত জিকমিকাই থাকে ঠিক একেদৰে ডেফোডিলছ ফুলবোৰেও জলাশয়ৰ কাষত কেতিয়াও শেষ নোহোৱা এটা ঠাইলৈকে কি কৰি আছিল বিয়পি আছিল আৰু ঠিক একেদৰে তৰাৰবোৰৰ দৰেই জিলিকি আছিল আৰু কবিয়ে এবাৰতে কিমান ফুল দেখিছিল 10,000 ফুল দেখিছিল সেই ফুলবোৰে কেনেকুৱা কৰি আছিল এবাৰ ইফালে এবাৰ সিফালে আৰু সতেজভাৱে ইকাটি কৰি আছিল নেক্সট ষ্টেঞ্জাটো চাওঁ আহা The waves beside them danced but they outdid the sparkling wave in glee A poet could not but be gay in such a jocund company I gazed and gazed but little thought what wealth the show to me had brought এইটো ষ্টেঞ্জাত কি কোৱা হৈছে waves মানে হৈছে ঢৌ মানে জলাশয়ৰ যেটো ঢৌ আছিল হিহতেও ঢৌবোৰেও কি কৰি আছিল ডান্স কৰি আছিল মানে নাচি আছিল কিন্তু সেই যি ডেফোডিলছ ফুল হিহতৰ দৰে স্পাৰ্কলিং মানে যেটো চকমকনি বা জিলিকনি তেনেকুৱা ধৰণৰ জিলিকনি সৃষ্টি কৰিব পৰা নাছিল মানে ঢৌবোৰতকৈও সেই ডেফোডিলছ ফুলবোৰেহে বেছিকৈ চিকমিকাইছিল তাৰ পাছত কৈছে a poet could not but be gay in such a jocund company তেতিয়া কবিয়ে সেই জকান কোম্পানী মানে কবিৰ সংগীবোৰ পাই একো কৰিব পৰা নাছিল এই জকান কোম্পানী মানে কিহৰ কথা কোৱা হৈছে সেই ডেফোডিলছ ফুলবোৰৰ কথা কোৱা হৈছে ডাৱৰবোৰৰ কথা কোৱা হৈছে জলাশয়ৰ পানীৰ কথা কোৱা হৈছে মানে প্ৰকৃতিৰ বিভিন্ন বস্তুবোৰক কবিয়ে নিজকে কি কৰিছে কবিৰ সংগী বুলি ক'ব বিচাৰিছে তো এই সংগীসমূহৰ লগত থাকি তেওঁ কি কৰিব পৰা নাছিল একোৱে কৰিব পৰা নাছিল I gazed and gazed মানে মই চাইয়ে আছিলো but little thought মানে অলপমান ভাবিছিলো what wealth the show to me had brought সেইবোৰে মোক কি সম্পত্তি দিব পাৰিছে মানে সেইবোৰে মোক কি দিব পাৰিছে নেক্সট ষ্টেঞ্জাটো চোৱা for oft when on my course I lie in vacant or in pensive mood they flash upon that inward eye which is the bliss of solitude and then my heart with pleasure fills and dance with the daffodils এই ষ্টেঞ্জাটোত কবিয়ে ক'ব বিচাৰিছে যে কেতিয়াবা মই মোৰ বিছনাখনত বাগৰ দিওঁ একো নভবাকৈ আৰু বা দুখ মনেৰে তেতিয়া সেইবোৰে মানে কাক বুজোৱা হৈছে সেই ডেফোডিলছ ফুলবোৰে কি কৰে ইনৱাৰ্ড আই মানে হৃদয় বুজোৱা হৈছে মনটোক বুজাইছে কবিৰ মনটোত কি কৰে ফ্লাছ কৰা মানে পোহৰাই তোলাই কবিৰ মনটোক কি কৰি তোলে পোহৰাই তোলাই মানে কবিয়ে যেতিয়া অকলহৰে একো নভবাকৈ বা দুখ মনেৰে নিজৰ বিছনাখনত বাগৰ দিয়ে তেতিয়া পেন্সিভ মুডটোত কি কৰে কবিৰ অন্তৰত সেই ডেফোডিলছ ফুলবোৰে পোহৰাই তোলাই which is bliss of solitude and then my heart with pleasure fills and dance with the daffodils তেতিয়া কি হয় কবিৰ হৃদয়খনে সিহঁতৰ লগত কি কৰে আনন্দ উপভোগ কৰে আৰু সেই ডেফোডিলছ ফুলবোৰৰ লগতে নাচিবলৈ ধৰে তো এইটোৱে হৈছে কবিতাটোত প্ৰকৃতি প্ৰেম দেখা গৈছে যদি তোমালোকে এই কবিতাটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰৰ ভিডিও বিচৰা দেন কমেন্টত জনোৱা মই সেই প্ৰশ্নোত্তৰৰ ভিডিও বনাবলৈ ট্ৰাই কৰিম এই ভিডিওটোত এটা লাইক কৰি দিবা আৰু এই ভিডিওটো তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰি দিবা এতিয়া আমি ধনুজ গীটাৰ নামৰ লেসনটো লাইন বাই লাইন অসমীয়াত বুজিবলৈ ট্ৰাই কৰো হা তো প্ৰথমতে তোমালোকে এই ফটোখন চোৱা এই ফটোখনত কি দেখিছা বাৰু এই ফটোখনত তোমালোকে কেইটামান ল'ৰা ছোৱালীয়ে পথাৰত খেলি থকা দেখিছা আৰু এগৰাকী ছোৱালীয়ে কি কৰিছে এখন গীটাৰ যিখন তেওঁ নিজ হাতেৰে বনাইছে সেই গীটাৰখনেৰে কি কৰিছে তেওঁ গান গাইছে তো এই ছোৱালীজনীয়ে হৈছে ধনু গতিকে আহাচোন ধনুনো কোন ধনুৱে কি কৰি ভাল পায় কেনেকৈ তেওঁ এটা সপোন আছিলে সেই সপোনটো তেওঁ পূৰাব পাৰিবনে নাই সেইটো জানিবলৈ ট্ৰাই কৰোঁ হা ইয়াত চোৱা কি দিছে
Let us read about a young girl called Dhunu who wanted to be a musician. Aha আমি এগৰাকী সৰু ছোৱালী ধুনুৰ বিষয়ে পঢ়ো যি মিউজিচিয়ান হ'বলৈ বিচাৰিছিল মানে তেওঁ মিউজিচিয়ান মানে কি সংগীতজ্ঞ হ'ব বিচাৰিছিল আৰু ৰকষ্টাৰ মানে ৰক মিউজিকৰ তাৰকা ৰক মিউজিক যেনেকুৱা পপ মিউজিক তোমালোকে ৰেপ মিউজিক শুনিছা তেনেকুৱা ধৰণৰ এটা মিউজিক হৈছে ৰক মিউজিক পশ্চিমীয়া মিউজিক তো তেওঁ ৰক তাৰকা হ'ব বিচাৰিছিল Dhunu is the name given to this young girl from Kalardia village near Soigao in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. Dhunu নামটো কোনে দিছিলে অসমৰ যশস্বী ফিল্মমেকাৰ মানে হৈছে ছবি নিৰ্মাতা বোলছবি নিৰ্মাতা তোমালোকে সকলোৱে সিনেমা চাইছা তো সিনেমাবোৰ কোনোবা এজনেতো বনায় তেওঁ কি বুলি কোৱা হয় ফিল্মমেকাৰ বুলি কোৱা হয় তেনেকুৱা এগৰাকী অসমীয়া ছবি নিৰ্মাতা হৈছে ৰীমা দাস এই ৰীমা দাসেই ধুনু নামটো দিছিলে আৰু সেই ধুনু নামৰ ছোৱালীজনী কোৰ আছিলে অসমৰ কামৰূপ ডিস্ট্ৰিক্টৰ ছয়গাঁও কলৰদিয়া গাঁৱৰ ছয়গাঁও নামৰ ঠাইৰ পৰা তেওঁ বিলং কৰে We know of Dhunu and her dreams from Rima Das movie Village Rockstar. Rima Dasৰ এখন সিনেমা Village Rockstar নিশ্চয়কৈ তোমালোকে নাম শুনিছাই তো সেই Village Rockstar নামৰ সিনেমাখনৰ পৰাই ধুনুক আমি জানিব পাৰো আৰু তাইৰ যেটো সপোন আছিল সেই সপোনটোৰ বিষয়ে জানিব পাৰো which won several prestigious prize মানে সেই যিখন Village Rockstar সিনেমা সেই Village Rockstar সিনেমাখনে বহুতো প্ৰতিষ্ঠিত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল ইয়াৰ ভিতৰত কি আছিল স্বৰ্ণকমল এৱাৰ্ড বেষ্ট ফিচাৰ্ছ ফিল্ম ইন 2017 চনৰ আটাইতকৈ ভাল বৈশিষ্ট্যপূৰ্ণ সিনেমাৰ বাবে তেওঁ এই স্বৰ্ণকমল বঁটাটো পাইছিলে 65th নেশনেল ফিল্ম এৱাৰ্ড পাইছিলে 2018 চনত Village Rockstar was also India's official entry in the best foreign film category at the 91st Academy Award মানে অস্কাৰ যেটো সৰ্বোচ্চ পুৰস্কাৰ বুলি কোৱা হয় মুভিৰ ক্ষেত্ৰত and was much appreciated even though it did not win an Oscar তো অস্কাৰ তেওঁ জিকা নাছিলে কিন্তু তেওঁ কি কৰিছিলে যেটো বেষ্ট ফৰেন ফিল্ম ক্যাটেগৰীত ভিতৰত তেওঁ কি কৰিছিলে এপ্ৰিচিয়েট কৰা হৈছিল সেই Village Rockstar নামৰ সিনেমাখনক মানে প্ৰশংসা কৰা হৈছিল এতিয়া আমি ধুনুৰ বিষয়ে জানিবলৈ চেষ্টা কৰো হা ফাৰ্স্ট প্যাৰাগ্ৰাফটো চোৱা Dhunu is a 10-year-old girl who lives with her mother and elder brothers Manavendra ধনু হৈছে এগৰাকী 10 বছৰীয়া ছোৱালী যি তাই মাক আৰু তাই ককায়েকৰ লগত বসবাস কৰে ককায়েকৰ নাম কি মানবেন্দ্ৰ her father died some time ago and they were quite poor মানে তাইৰ দেউতাক কেইদিনমানৰ আগতে ঢুকাইছে আৰু হিহঁত অলপ দুখীয়া Dhunu's mother tries to make a living by selling snacks at local event and Dhunu helps her when she is not at school ধনুৰ মাকে লোকেল ইভেন্ট মানে উছৰে পাজৰে কিছুমান ফাংচন পাতে যে বিহুৰ ফাংচন হওক বা তেনেকুৱা ধৰণৰ ফাংচন বা তেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত কি কৰে ধনুৰ মাকে স্নেক্স বিক্ৰী কৰে স্নেক্স মানে ইয়াত লঘু আহাৰৰ কথা কোৱা হৈছে ধৰিলা জলপান জলপান বা আমি কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানত কেনেকুৱা দেখো সৰু সৰু দোকান দি থাকে কিছুমান মানুহে হয় না তো ধনুৰ মাকেও তেনেকুৱা ধৰণৰ দোকান পোহাৰ দিয়ে তেওঁ জীৱন নিৰ্বাহ কৰিছিল আৰু ধনুও স্কুল যেতিয়া নাথাকে বিদ্যালয় যেতিয়া নাথাকে তেতিয়া ধনুৱেও মাকক সহায় কৰি দিয়ে নেক্সট প্যাৰাগ্ৰাফটো চোৱা In her free time, Dhunu spent her time playing with her pet goat and her friends Rinku, Baloram, Vishnu and Bhaskar. Dhunuye যেতিয়া free time মানে আজৰি সময়ত তেওঁ তাই কিহৰ লগত খেলি থাকে তাই এটা পেট গট আছিল মানে এটা পোহনীয়া ছাগলী আছিল আৰু তাইৰ যি ফ্ৰেন্ড মানে বন্ধু ৰিংকু বলোৰাম বিষ্ণু আৰু ভাস্কৰ সিহঁতৰ লগতে খেলা ধুলা কৰি সময় কটায় আজৰি সময়ত She loves to climb trees, ride bicycle, swim in the river and play in the paddy fields with her friends. তাই কি কৰি ভাল পায় climb trees মানে গছত বগাই ভাল পায় ride bicycle মানে সাইকেল চলাই ভাল পায় swim in the river নদীত সাঁতুৰি ভাল পায় আৰু paddy fields মানে হৈছে ধাননি পথাৰত খেলি ভাল পায় তাই বন্ধুৰ লগত সেইবোৰ কৰিয়ে ভাল পায় তোমালোকৰ নিশ্চয়কৈ এই কাম কেটা কৰি ভালে পোৱা নহয় জানো The women of the village often scold her for not behaving like a girl, spending time with boys and playing boys games. তো সেই গাঁৱৰ যিখিনি মহিলা আছিলে সেই মহিলাখিনিয়ে তেওঁ কি কৰে মানে ধুনু কি কৰে গালি খপনি পাৰি থাকে স্কোল্ড মানে হৈছে গালি পৰা কিয় গালি পাৰে কাৰণ তাই ছোৱালীৰ দৰে নাথাকে তাই ছোৱালী নহয় জানো কিন্তু তাই ছোৱালীৰ দৰে নাথাকে আৰু কি কৰে অকল ল'ৰাৰ লগতে খেলি থাকে আৰু ল'ৰাৰ খেলবোৰে খেলি থাকে
তো এইটো ভাল কথা হয় জানো সকলোৱেতো ল'ৰা ছোৱালী বুলি ভাগ কৰিবলৈ দৰকাৰ নাই তোমালোকেও হয়তো ছোৱালীখিনিও হয়তো কিছুমানে ক্ৰিকেট খেলিও ভাল পাব পাৰা বা ল'ৰাখিনিও তোমালোকে বিভিন্ন ধৰণৰ খেল খেলিব পাৰা খেলত ল'ৰা ছোৱালী ভাগ আছে জানো নাই নহয় কিন্তু কি কৰে সেই গাঁৱৰ মহিলাসকলে তাইক কিন্তু গালি পাৰে যে তই কিয় ল'ৰাৰ লগতে খেলি থাক আৰু তাইৰ যি কেইটা ফ্ৰেণ্ড দেখিছা ফ্ৰেণ্ড কেইটাৰ নাম নিশ্চয়কৈ তোমালোকে ন'টিছ কৰিলা যে ৰিংকু বলোৰাম বিষ্ণু ভাস্কৰ ল'ৰাই হয় তেওঁৰ ফ্ৰেণ্ডকেইটা চ' তাইও কি কৰে ল'ৰাৰ লগত খেলি আৰু ল'ৰাৰ গেমখিনি খেলিয়ে ভাল পায় সেইবাবে গাঁৱৰ মহিলাসকলে তাইক গালি খপনি পাৰে But her mother does not stop Dhunu from doing anything she likes. কিন্তু মাকে তাইক ধনুক কি কৰে তাইক মানে ধনুৰ কথা কৈ আছে ধনুক কি কৰে সেইবোৰ কৰিবলৈ বাধা নিদিয়ে যি কৰি ভাল পায় সেইটোকে কৰিবলৈ দিয়ে and instead gets angry আৰু খং কৰা পৰিৱৰ্তে with the other women মানে আন মহিলাসকলৰ দৰে তাইক কিন্তু খং নকৰে she reminds them তাই কি কৰে মানে মাকে ধনুক মনত পেলাই দিয়ে কি মনত পেলাই that none of them come to help her after her husband's death মানে ধনুৰ দেউতাক যেতিয়া ঢুকাইছিলে তাৰ পাছত কিন্তু কোনেও তেওঁলোকক সহায় কৰিবলৈ অহা নাছিল she has been doing both a man's jobs as well as women's job তেওঁৰ মাকে পুৰুষৰ কাম আৰু মহিলাৰ কাম উভয়ে কৰিছিল earning money টকা উপাৰ্জন কৰিছিল and looking after her children আৰু তেওঁৰ ল'ৰা ছোৱালীকেইটাক পোহপাল দিছিল her animals সিহঁতৰ পোহনীয়া জীৱ জন্তুবোৰকো পোহপাল দিছিল and her land আৰু তেওঁৰ মাটিবাৰীকো চাবলগীয়া হৈছিল মানে তেওঁৰ মাকে দেউতাক ঢুকুৱাৰ পিছত পুৰুষ আৰু মহিলা উভয় কামেই কৰিব লগা হৈছিল one day এদিনাখন ধনু and her friends come upon a group of boys practicing music for a local event এদিনাখন কি হ'ল ধনু আৰু তাইৰ বন্ধু কেইটা মিলি পেলাই কি কৰিলে এখন লোকেল ইভেন্ট মানে এটা অনুষ্ঠানত কিছুমান ল'ৰা আহিছিলে যিবোৰ গান গাবলৈ আহিছিলে আৰু সিহঁতে কি কৰিছিলে মিউজিক প্ৰেক্টিছ কৰি আছিলে তাৰ সেই মিউজিক প্ৰেক্টিছ কৰাৰ ৰুমটোলৈ সিহঁতি মানে সোমাই গ'ল দ্য মিউজিচিয়ানছ টেক ন' ন'টিছ অফ দ্য য়ং চিলড্ৰেন সেই সৰু ল'ৰা ছোৱালীকেইটাক মানে ধনুহঁতক মিউজিচিয়ান মানে সংগীতজ্ঞ কেইজনে ন'টিছ কৰা নাছিল তেওঁলোকক দেখাই নাছিল হু কুৱাইটলি কাম ইন টু দ্য ৰুম তেওঁলোকে কি কৰিল লাহেকৈ ৰুমটোত সোমাই গ'ল এণ্ড ষ্টেয়াৰ আৰু একেথৰে চাবলৈ ধৰিলে এট ডেম মানে সেই যিবোৰ মিউজিকৰ বস্তু আছিলে সেই মিউজিকৰ বস্তুবোৰ ধনু আৰু তাৰ লগৰকেইটাই একেথৰে চাবলৈ ধৰিলে ফেচিনেটেড বাই দ্য ইনষ্ট্ৰুমেণ্ট যিবোৰ বাদ্যযন্ত্ৰ আছিলে সেই বাদ্যযন্ত্ৰৰ প্ৰতি সিহঁত মুগ্ধ হৈ পৰিল ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ টাচ দ্য ইনষ্ট্ৰুমেণ্ট ধনু আৰু সিহঁতৰ বন্ধুসকলে কি কৰিলে ইনষ্ট্ৰুমেণ্টবোৰ বাদ্যযন্ত্ৰবোৰ টাচ কৰিলে চুই চালে উইথ কিউৰিয়চিটি এণ্ড ছাৰপ্ৰাইজ কৌতূহল আৰু আচৰিতভাৱে সেই বাদ্যযন্ত্ৰবোৰ চুই চালে কাৰণ সিহঁতে কেতিয়াও তেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ দেখাই নাছিলে ইমান ওচৰৰ পৰা সিহঁতে যিহেতু টাচ কৰিবলৈ পাইছে চুই চাবলৈ পাইছে গতিকে সিহঁত আচৰিত আৰু কি হৈ গৈছিলে কৌতূহলেৰে অতি মুগ্ধভাৱে সেই বাদ্যযন্ত্ৰসমূহ চুই চালে হেভিং নেভাৰ কাম ছ' ক্ল'জ টু মিউজিচিয়ানছ ইমান ওচৰৰ পৰা তেওঁলোকে সেই বস্তুবোৰ দেখাই নাছিল ধনু ইজ স্পেচিয়েলি ফেচিনেটেড বাই দ্য গিটাৰ ধনুৱে আটাইতকৈ মুগ্ধ কিহত হ'ল গিটাৰখনত গিটাৰ তোমালোকে চিনি পোৱা এইখন দেখিছা স্ক্ৰীনত মই দি দিছোঁ এইখনক গিটাৰ বুলি কোৱা হয় আৰু সেই গিটাৰখনৰ প্ৰতি কি হ'ল ধনু আটাইতকৈ মুগ্ধ হৈ পৰিল মানে আটাইতকৈ ভাল লাগিল এণ্ড লেটাৰ টেলছ হাৰ ফ্ৰেণ্ডছ ডেট দে শ্বুড ফৰ্ম দেয়াৰ অ'ন বেণ্ড পিছত ধনুৱে কি ক'লে যে সিহঁতে এটা বেণ্ড মানে এনেকুৱা মিউজিকৰ গ্ৰুপ যিটো মিউজিচিয়ানৰ এটা গ্ৰুপ থাকে নাই কোনোৱে গিটাৰ বজায় কোনোৱে ড্ৰাম ছেট বজায় কোনোৱে গান গায় এনেকুৱা ধৰণৰ এটা বেণ্ড থাকে তেনেকুৱা ধৰণৰ বেণ্ড এটা খুলিবলৈ সিহঁতে মানে ধনুহঁতে খুলিব বুলি ধনুৱে তেওঁৰ বন্ধুসকলক ক'লে she and her friends make styrofoam cutouts of guitar and other instruments and pretend to play them on stage in the rains and in the field মানে কি কৰিলে তাৰ পাছত যিহেতু সিহঁতৰ টকা পইচা নাই সিহঁত দুখীয়া আছিলে সকলোখিনি তো সিহঁতে এখন গিটাৰ কিনিবলৈ এটা ড্ৰাম ছেট কিনিবলৈ সিহঁতৰ সাধ্য নাই কিন্তু সিহঁতে কি কৰিলে ষ্টিৰ'ফৰ্ম মানে এইটো মই তোমালোকক স্ক্ৰীনত দি দিছোঁ এনেকুৱা যিবোৰ কুহিলা সেই কুহিলাৰ জৰিয়তে তেওঁলোকে কি কৰিলে ইনষ্ট্ৰুমেণ্ট বনালে ধনুৱে কি বনালে এখন গিটাৰ বনালে আৰু সেই গিটাৰখন লৈ সিহঁতে কি কৰিবলৈ ধৰিলে এটা বেণ্ডৰ দৰে প্ৰিটেণ্ড কৰি ল'লে মানে নিজকে ভাও জুৰিলে যেন তেওঁলোক এটা মিউজিচিয়ানহে তো তেওঁলোকে কি কৰিলে সেই গিটাৰখন লৈ সকলোতে গান গাই ফুৰিবলৈ ধৰিলে ইন দ্য ৰেইনছ বৰষুণত গালে ইন দ্য ফিল্ডত মানে খেতি পথাৰত গাবলৈ ধৰিলে দ্য ট্ৰিজ ক্লাউডছ কাউজ গছ এণ্ড আদাৰ চিলড্ৰেন বিকম দেয়াৰ অডিয়েঞ্চ মানে গছবোৰ ডাৱৰবোৰ গৰুবোৰ ছাগলীবোৰ আৰু
বাকি ল'ৰা ছোৱালীবোৰ সিহঁতৰ অডিয়েন্স এণ্ড দে বিগেন লিভিং দেয়াৰ ৰক ষ্টাৰ ড্ৰিম আৰু সিহঁতে কি কৰিলে যিটো ৰক ষ্টাৰৰ সপোন আছিলে সেই ৰক ষ্টাৰ সপোনটো জীয়াবলৈ ধৰিলে ডিপ ইনচাইড দে নো ডেট দে কেনট এফৰ্ড আ গিটাৰ কিন্তু সিহঁতে মনে মনে ভাবি সিহঁতে জানিছিলে যে সিহঁতে কেতিয়াও এখন গিটাৰ কিনিব নোৱাৰে কাৰণ সিহঁতে দুখীয়া আছিলে বাট ইনষ্টেড অফ কিউৰেচিং দেয়াৰ ডেষ্টিনি দে ফাইণ্ড দেয়াৰ হেপিনেছ বাই প্লেয়িং উইথ দ্য ষ্টিৰিঅফোনছ ইনষ্ট্ৰুমেণ্ট কিন্তু সিহঁতে নিজৰ ভাগ্যক অভিশাপ বা ভাগ্যক গালি পৰাৰ বিপৰীতে সিহঁতে ষ্টিৰিঅফোনে দিয়ে বাদ্যযন্ত্ৰ মানে এনেকুৱা ধৰণৰ গিটাৰ চিটাৰ বনাই সিহঁতৰ সুখ মানে সিহঁতৰ আনন্দ নিজে নিজে অনুভৱ কৰিব পাৰিলে ওৱান ডে এদিনাখন ধুনু আস্কছ হাৰ মাদাৰ ধনুৱে নিজৰ মাকক সুধিলে ইফ শ্বি হেজ মানি ইন দ্য বেংক টু বাই আ গিটাৰ তেওঁৰ বেংকত অলপমান পইচা হ'ব নেকি যে এখন গিটাৰ কিনিবৰ বাবে when her mother tells her that they would have to sell off Dhunu's goat Munu to buy a guitar Dhunu is shocked and does not mention it anymore কিন্তু তেতিয়া মাকে কি ক'লে যে ধনুক গিটাৰ এখন দিবলৈ হ'লে ধনুৰ মৰমৰ ছাগলীটো যাৰ নাম আছিলে মুনু সেই মুনুক বিকিব লাগিব আৰু মুনুক বিকিহে এখন গিটাৰ কিনিব পাৰিব তো এই কথাটো শুনি ধনু শ্বকড হৈ গ'ল আচৰিত হৈ গ'ল আৰু সেইবাবে ধনুৱে একো নকলে But she finds it's impossible to give up her dreams of buying a real guitar and start doing odd jobs around the village to earn and save money. কিন্তু কি কৰিলে তাই যেটো সপোন আছিল সেই সপোনটো গিভ আপ কৰা নাছিল ত্যাগ কৰা নাছিল আৰু তাই কি কৰিলে পইচা জমা কৰিবলৈ কিছুমান গাঁৱত odd job মানে অদ্ভুত কিছুমান কাম বা বেয়া কিছুমান কাম কৰিবলৈ ধৰিলে বেয়া কাম মানে এটো এনেকুৱা ধৰণৰ বুজাইছে তাই বিভিন্ন ধৰণৰ কাম কৰি মানে পইচা গোটাবলৈ ধৰিলে The children's fun is cut short as the monsoon month begins. যেতিয়া বাৰিষা কাল আৰম্ভ হ'ল সিহঁতৰ আনন্দখিনিও লাহে লাহে ম্লান হৈ আহিব ধৰিলে কাৰণ কি হ'ল চোৱা এতিয়া it starts raining very heavily অতি ডাঙৰকৈ কি কৰিবলৈ ধৰিলে বৰষুণ দিবলৈ ধৰিলে and soon the village is flooded flood মানে হৈছে বানপানী আৰু গাঁওখন বানপানীৰে ডুবি গ'ল houses come under water ঘৰবোৰ পানীৰ তলত ডুব গ'ল paddy fields are flooded ধাননি পথাৰবোৰ বানপানীত ডুবি গ'ল এনিমেলছ ডাই জীৱ-জন্তুবোৰ মৰি গ'ল এণ্ড দ্য ভিলেজাৰ্ছ কেন ডু নাথিং টু সেভ দেয়াৰ ভেলুৱেবল পেডি আৰু গাঁওবাসীয়ে নিজৰ যি ভেলুৱেবল ধান আছিলে মানে মূল্যৱান যি ধান খেতি কৰিছিলে সেই ধান খেতিবোৰো বচাব নোৱাৰিলে দেয়াৰ হোমছ এণ্ড দেয়াৰ আদাৰ লিটল থিংছ দে ওন সিহঁতৰ যি ঘৰ আৰু সিহঁতৰ সৰু সৰু বস্তুবোৰো বচাব নোৱাৰিলে ইভেন দ্য ব্ৰিজ ডেট দ্য চিলড্ৰেন ইউজ টু টেক টু গো টু স্কুল ইজ ডেষ্ট্ৰয়ড বাই দ্য ফ্লাড সিহঁতে বিদ্যালয় যাবলৈ যিখন দলং ব্যৱহাৰ কৰিছিলে সেই দলংখনো বানপানীয়ে নষ্ট কৰি পেলালে ভাঙি পেলালে ধনু গেটছ ৱৰিড ডেট দ্য বেম্বো পোষ্ট ইন হুইচ ই ছেভ মানি ফৰ হাৰ গিটাৰ মে বি ছুৱেপ্ট এৱে বাই দ্য ফ্লাড ছুৱেপ্ট এৱে মানে কি ডুবি যোৱা ধনুৱে মনে মনে ভয় খালে যে তাই এটা বেম্বো পোষ্ট মানে এটা বাঁহৰ পোষ্টত কি কৰিছিল লাহে অকমানি ফুটা এটা কৰি পেলাই তাতে তাই কি কৰিছিলে পইচা জমা কৰিছিলে তোমালোকে যেটো পিগি বেংক বুলি কোৱা মাটিৰে বনাই বা প্লাষ্টিকৰ আজিকালি থাকে সেই প্লাষ্টিকৰ বা মাটিৰ যেটো পিগি বেংকত তোমালোকে পইচা জমা কৰা নাই তো তাই কি কৰিছিলে এনেকুৱা বাঁহৰ যেটো ঘৰৰ খুটা থাকে সেই বাঁহৰ খুটাত অকমানি ফুটা এটা কৰি তাতেই পইচাবোৰ জমা কৰি থৈছিলে কিহৰ বাবে তেওঁ এখন তাই গিটাৰ কিনিবৰ বাবে আৰু ধনুৱে ভয় খাইছিলে যে তাই সেই বাঁহৰ খুটাটো হয়তো বানপানীয়ে উটাই লৈ গ'ল ইন দ্য ডেজ ফলোইং দ্য ফ্লাডছ হাউএভাৰ দ্য গিটাৰ ইজ ফৰগটেন বানপানীৰ পাছৰ দিনবোৰত সেই গিটাৰখনৰ কথা লাহে লাহে পাহৰিয়ে গৈছিল সি পেচনলি ৱেইট ফৰ দ্য ফ্লাডছ টু ৰিচিড মানে তাই ধৈৰ্যৰে সেই বানপানী আঁতৰি যাবলৈ অপেক্ষা কৰি আছিল ওৱান ইভিনিং ধনু এণ্ড হাৰ ফ্ৰেণ্ড ভাস্কৰ গো অন এ boat ৰাইড এদিনাখন আবেলি ধনু আৰু তাৰ ফ্ৰেণ্ড বন্ধু ভাস্কৰে নাৱত গৈ আছিলে সি কুৱাইটলি টেলছ হিম ডেট ইফ দ্য এম্বেংকমেণ্ট হেড বিন দেয়াৰ a few years ago her father would not have died তো ইয়াতে তোমালোকে জানিব পাৰিবা যে ধনুৰ দেউতাক এই ফ্লাডৰ জৰিয়তে মৃত্যুবৰণ কৰিছিলে মানে বানপানীতে তেওঁ মৃত্যুবৰণ কৰিছিলে কেনেকৈ কৰিছে তাই তেতিয়া কৈছে কাক কৈছে ভাস্কৰক যেতিয়া নাৱত গৈ আছিলে তেতিয়া ভাস্কৰক লাহেকৈ কৈছে যে যদি এম্বেংকমেণ্ট মানে কি মাথাউৰি যদি সেই মাথাউৰিটো নাভাগিলেহেঁতেন সেই বহু বছৰ আগতে যদি মাথাউৰিটো নাভাগিলেহেঁতেন তেতিয়া তাইৰ দেউতাক হয়তো মৃত্যু নহল হয় সি ফিয়াৰ্ছ ডেট ইফ দ্য এম্বেংকমেণ্ট গিভছ ৱে দ্য হোল ভিলেজ উইল ড্ৰোন তাই ভয় খাইছিলে যদি আকৌ মাথাউৰিটো ভাগি যায় তেতিয়া সমগ্ৰ গাঁওখনেই পানীত ডুব যাব ওৱান ডে আফটাৰ দ্য ফ্লাডছ হেভ ফাইনেলি গন ধনুছ মাদাৰ স্পটছ হাৰ শ্লিপিং উইথ দ্য ষ্টিৰিঅফোন গিটাৰ এদিনাখন যেতিয়া সম্পূৰ্ণকৈ বানপানীবোৰ শেষ হৈ গৈছিল তেতিয়া ধনুৰ মাকে ধনুক
তাই যিখন ষ্টিৰিঅ'ফৰ্মৰ জৰিয়তে বনোৱা গিটাৰ আছিলে সেই গিটাৰখনৰ সৈতে শুই থকা দেখিলে সিং দিছ সেইটো দেখি সি ৰিয়েলাইজ তেওঁ কি কৰিলে উপলব্ধি কৰিলে তেওঁৰ মাকে ধনুৰ মাকে উপলব্ধি কৰিলে হাউ মাছ ধনু ষ্টিল লংছ ফৰ এ গিটাৰ ধনুৱে এখন গিটাৰৰ বাবে কিমান দিন ধৰি অপেক্ষা কৰি আছে সি ৱান্টছ টু ফুলফিল হাৰ ডাটাৰ্ছ ড্ৰিম তেওঁ জীয়েকৰ সপোন পূৰাবলৈ বিচাৰিলে এণ্ড চিক্ৰেটলি ভিজিট আ মিউজিক শ্বপ টু আস্ক এবাউট আ চিপ গিটাৰ এখন সস্তীয়া গিটাৰ কিনিবলৈ তেওঁ মনে মনে মিউজিক শ্বপলৈ গ'ল বাট দেয়াৰ চি ৰিয়েলাইজ ডেট বাইং আ গিটাৰ ইজ ষ্টিল আউটছাইড হাৰ ৰিচ কিন্তু তাত গৈ তেওঁ গম পালে যে এখন গিটাৰ কিনা তেওঁৰ বাবে সক্ষম নহয় Will Dhanu's mother sell her goat and manage to buy the guitar, or will Dhanu's dream of having a real guitar always remain a dream? ধনুৰ মাকে ধনুক এখন গিটাৰ কিনিবলৈ তাই ছাগলী পোৱালিটো বিক্ৰী কৰি দিব নেকি অথবা ধনুৰ ড্ৰিমটো ধনুৰ সপোনটো সপোন হৈ ৰ'ব নেকি ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ আৰ টৰ্ন বিটুইন দ্য মেজিক অফ ড্ৰিমছ এণ্ড দ্য হাৰাছনেছ অফ ৰিয়েলিটি বাট ধনু বিলিভছ ডেট ইফ ইউ ৰিয়েলি ৱান্ট ছামথিং and work towards it you can achieve it কিন্তু ধনুৱে এটো বিশ্বাস কৰিছিল যে যদি তুমি কিবা এটা মনেৰে বিচৰা আৰু একেলেথাৰিয়ে কামটো কৰি থাকা তেতিয়া সেইটো নিশ্চয়কৈ পাবলৈ সক্ষম হ'বা her eyes are bright with the hope that someday she will play a guitar তাই ভৱিষ্যতে এখন গিটাৰ বজাব এই সপোনতেই তাইৰ চকুজুৰি উজ্জ্বলি উঠে তো এইটোৱে আছিল লেসনটো নিশ্চয়কৈ তোমালোকে এই লেসনটো পঢ়ি ভাল পালা তোমালোকৰ নিশ্চয়কৈ এটা সপোন আছে তোমালোকে ডাঙৰ হৈ কি হ'বা কমেন্টত জনাবলৈ নাপাহৰিবা লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি লোৱা তেতিয়া মই আপলোড কৰা সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশন তোমালোকে পাবা আৰু সেই ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰিবা ধনুজ গিটাৰ নামৰ লেসনটোৰ যিখিনি এক্টিভিটিজ আছে কোৱেশ্চন এনসাৰ আছে সেই কোৱেশ্চন এনসাৰখিনি আলোচনা কৰিম আজিলৈ মানে থ্যাংক ইউ